নমস্কাৰ মই সুস্মিতা লোকসে মুহূৰ্তৰ অনেক খবৰ এবাৰ ৰূপহী হাতত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু পেণ্ডেল সাজি থকা 6জনকৈ লোকক মহতিয়াই লৈ গৈছে ব্ৰেজ বাহনে আৰু সুৰাপাই শিক্ষক আব্দুল কালামে সংঘটিত কৰিছে এই ঘটনা এই সন্দৰ্ভত আমি সবিশেষ তথ্য লৈ আহিছো আৰু ৰূপহী হাতত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰূপহী হাতত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু সুৰাপাই শিক্ষকে এবাৰ এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছে আৰু পেণ্ডেল সাজি থকা অৰ্থাৎ বিয়াৰ পেণ্ডেল সাজি থকা 6জনকৈ লোকক খুন্দিয়াই পলায়ন কৰিছে সুৰাপায়ে আৰু ৰূপহী হাতৰ তামুলী টোপত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে লগতে শিক্ষক আব্দুল কালামৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সুৰাপাই চালকে পৰৱৰ্তী সময়ত পলায়ন কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে বিয়াৰ পেণ্ডেল সাজি থকা সময়তে আচলতে শিক্ষক আব্দুল কালামে এই ঘটনা সংঘটিত কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ব্ৰেজ বাহনে 6জনকৈ লোকক মহতিয়াই লৈ গৈছে যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 6জনকৈ লোক আৰু পৰৱৰ্তী সময়ত অতিষ্ঠ লোকে ভাঙি পেলাইছে বাহনখন আৰু সুৰাপাই শিক্ষক আব্দুল কালামে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু ৰূপহী হাতৰ তামুলী টোপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু ইতিমধ্যে পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে এতিয়া শিক্ষক আব্দুল কালামৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে শিক্ষকজনে আচলতে সুৰাপান কৰি এই ঘটনা সংঘটিত কৰিছে আৰু ৰূপহী হাতৰ তামুলী টোপত এই ঘটনা সংঘটিত হৈছে মুহূৰ্তত ভাষ্য আহি পৰিছে আমি দৰ্শকলৈ আগবঢ়াইছো ইয়াত মানে অলপ সোনকালে 1 ঘণ্টামান আগত এটা গাড়ী আহিছে ব্ৰিজাকৈ ৰেড কালাৰৰ ইয়াত মানে বিয়া আছিল আমাৰ কালি আজি আমি পেণ্ডেলটো বনাই আছো পিছত ইয়াত 3জন মানুহ আছিল বয়স্ক মানুহ হয় সিহঁতে মানে 2জন মানুহে পিন লগাই আছে আৰু 2জন মানুহ ইয়াত বহি আছিল মুঠতে সিহঁত আহি ইয়াত খুন্দা মাৰি দিলে খুন্দা মাৰাৰ পিছত 3জন মানুহ ইয়াত আহত কৰিলে কৰাৰ পিছত মানুহে দৌৰি আহিল ৰখাবলৈ কৈ আছে নৰখাই আগতে গৈ এটা বাইকে সিহঁতক ৰখাবলৈ চাইছিল বাইকটো খুন্দা মাৰি বাইকটোক বেয়া অৱস্থা কৰি দিলে পিছত মোৰ ভাইটি এটা আছে ওহিদুৰ বুলি নাম আপোনালোকে চিনি পাব সি মানে ৰখাবলৈ চাইছিল তাক মানে খুন্দিয়াই একদম দলিয়াই পেলাই দিলে নামাত পেলাই দিলে গাড়ীটো কাৰ আছিল চিনি কৰিছিলে গাড়ীটো মানে কালামৰ আছিল এই কালাম মাষ্টৰ কৈ যায় তাৰ আছিল সি মানে বহি আছিল ড্ৰাইভাৰ বেলেগ আছিল গাড়ীৰ মাজত হয় তেওঁলোকে ইয়াত কি সুৰাপান কৰি গৈছিল নেকি তেনেকুৱা কিবা সন্দেহ হয় আমি খবৰ পাইছো বাটামাৰীটো বোলে এটা এক্সিডেন্ট কৰি আহিছে মুঠতে সিহঁতে 3টা 4টা জাগাত এক্সিডেন্ট কৰিছে লাগি আছে যে সিহঁতে কিবা খাই পিনে আহিছে শিক্ষক হয় নেকি শিক্ষকে হয় শুনি পাইছো শিক্ষকে হয় আমিতো সৰু মই স্কুলত পঢ়ো ইমান নাজানো কেইজনক খুন্দিয়ালে আমাৰ ইয়াত মুঠতে ইয়াত 3জন তাত 3জন 6জনক খুন্দিয়ালে তেওঁলোক ক'ত আছে এতিয়া ইয়াৰ ভিতৰত 3জন ইয়াত 2জন নাৰ্ছিঙত আছে এজন হস্পিটেলত আছে আৰু 2জন এটুত ৰূপীত ট্ৰিটমেন্ট কৰাই আছে ইয়াত মানুহ নাই বিয়া আছিল আমাৰ কালি বিয়া আজি ইয়াত পেণ্ডেলৰ কাম কৰি আছে 3 মানুহ বহুত 20-30জন মানুহ আছে ভিতৰলৈ আৰু পেণ্ডেলৰ ভিতৰলৈ মানুহ আছে 3জন মানুহ কাম কৰি আছে 2জন মানুহ বহি পেলাই ইয়াত কথা পাতি আছে আৰু এজনে কাম কৰি আছে পিছত এখন গাড়ী আহি পেলাই ইয়াত কাম কৰি আছে ইয়াত গাড়ী পেলাই আহি পেলাই খুন্দা দি পেলাই আৰু 2জন আছে সেই 2জনকো খুন্দা দিলে এতিয়া আমাৰ বিয়াৰ পেণ্ডেলো ভাঙি দি পেলাই গুচি গ'ল এতিয়া কোনোবাই পুখুৰীত পৰিছে কোনোবাই ফিচাৰীত পৰিছে যোনে মানে জোৰ ইচ্ছাই ৰাস্তা লৈ পেলাই পলালে গাড়ীখন আমি ধৰিবলৈ খুজিছিলো ইয়াত আগুৱাইছিলো আগুৱাৰ লগে লগে আমি আগফালে কৈছো এখন গাড়ী আহিছে তোমালোকে এইটো ধৰিবলৈ চেষ্টা কৰা পিছত তাত এখন বাইক দি পেলাই ধৰিবলৈ চাইছিলে পিছত বাইকখন চুচুৰাই লৈ যোৱাৰ পাছত আৰু অলপ আগত আৰু এখন বাইক যে সেইটোকো চুচুৰাই লৈ গ'ল গৈ পেলাই আমাৰ এই পেণ্ডেলৰ মাজত 3খন মানুহ আহত হ'ল আৰু তাত 3খন টোটেল 6খন মানুহ আহত হ'ল এই 6জন মানুহ আমাৰ এতিয়া মৌখুলী হস্পিটেলত আছে 3জন বেছি দুখ পালে আৰু 3জন অলপ দুখ পালে সেই 3জনক আমি চিকিৎসা কৰি পেলাই লৈ পেলাই ঘৰলৈ আহিলো আৰু 3জন আছে তাত 3জন থকাৰ অৱস্থাত এতিয়া পিছত আমি গাড়ীখন লৈ গৈছো চুচুৰাইটো লৈ পেলাই তাত গৈ পেলাই পিছত গাড়ীখন ধৰি পেলাই এতিয়া কোনে কি কৰিছে আমাৰ ইয়াত মানুহ আছে তাৰো মানুহ আছে তাতো এক্সিডেন্ট কৰিলে এতিয়া তাৰ মানুহ আৰু ইয়াৰ মানুহ এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত